নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো। ছাৰ বাইদেউসকল, আজিৰ পৰা কিছুদিন আগতে আমাৰ এই শিক্ষকসকলৰ অৰ্থাৎ যিসকল ভেঞ্চাৰ স্কুল আছিল সেই স্কুলবিলাকৰ পৰিৱৰ্তে সেই পোষ্টবিলাক প্ৰভিন্সিয়েলাইজ কৰা হৈছিল আৰু তেওঁলোকক টিউটৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছিল। এতিয়া আমাৰ টিউটৰ হিচাপে নিযুক্তি পোৱা যিসকল শিক্ষাগুৰু আছে সেই শিক্ষাগুৰুসকলৰ কাৰণে এটি বিশেষ ভাল খবৰ আহিছে। ভিডিঅ'টোৰ জৰিয়তে এই কথাখিনি ক'বৰ কাৰণে চেষ্টা কৰিম। আমাৰ যিখন আইন আছিল, আইনখনৰ মতে শিক্ষক হ'ব লাগিলে যিখিনি কোৱালিফিকেশ্যনৰ দৰকাৰ সেই কোৱালিফিকেশ্যনখিনি যদি কোনোবা এজন টিউটৰ শিক্ষাগুৰুৱে আয়ত্ত কৰে তেতিয়াহ'লে তেওঁলোকৰ পোষ্টটো কি কৰা হ'ব, ৰেগুলাৰ কৰা হ'ব। অৰ্থাৎ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন, টেট বা তাৰ লগত জড়িত আন যিখিনি আনুষাংগিক এই কথাৰ প্ৰয়োজন আছে সেইখিনি যদি কোনোবা এজন শিক্ষাগুৰুৱে আয়ত্ত কৰে তেতিয়াহ'লে তেওঁক টিউটৰ হিচাপে এপইণ্টমেণ্ট পোৱাৰ পিছতো তেওঁলোকে কি কৰিবৰ কাৰণে পাব, তেওঁলোকে ৰেগুলাৰ টিচাৰলৈকে তেওঁলোকৰ পোষ্টটো আপগ্ৰেড হ'ব। কিন্তু দুৰ্ভাগ্যবশতঃ যদি কোনোবা শিক্ষাগুৰুৱে যিসকলে বৰ্তমান টিউটৰ হিচাপে কৰ্মৰত তেওঁলোকে যদি প্ৰফেশ্যনেল কোৱালিফিকেশ্যনখিনি বা আইনখনত থকা যিখিনি এই নীতি নিৰ্দেশনা আছে বা যিখিনি কোৱালিফিকেশ্যনৰ প্ৰয়োজন আছে সেই কোৱালিফিকেশ্যনখিনি যদি আয়ত্ত কৰিব নোৱাৰে তেওঁলোকে গোটেই জীৱনটো টিউটৰ হিচাপে থাকিব নেকি, তাক লৈ শিক্ষামন্ত্ৰী মহোদয়ে এটি বিশেষ বক্তব্য দাঙি ধৰিছে। শিক্ষামন্ত্ৰী মহোদয়ে এই কথাটো কৈছে যে যিসকল টিউটৰে আইনখনত উল্লেখ থকা মতে তেওঁলোকৰ কোৱালিফিকেশ্যনখিনি আয়ত্ত কৰিব পাৰিব তেওঁলোকক ৰেগুলাৰ পোষ্টলৈকে আপগ্ৰেড কৰা হ'ব। আৰু যদি কোনোবা শিক্ষাগুৰুৱে দুৰ্ভাগ্যবশতঃ প্ৰফেশ্যনেল কোৱালিফিকেশ্যনে হওক বা আন যিখিনি লাগতিয়াল অৰ্হতা আছিল অৰ্হতাখিনি আয়ত্ত কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ কি কৰা হ'ব, দৰমহা বৃদ্ধি কৰা হ'ব। আৰু ইয়াক লৈ ইতিমধ্যে ফাইল প্ৰচেছ হৈছে আৰু অক্টোবৰ মাহৰ 1 তাৰিখৰ পিছত ইয়াক লৈ এটি ভাল খবৰ আহিব। আৰু মুখ্যমন্ত্ৰী মহোদয়ে ইয়াক লৈ গুৰুত্ব প্ৰদান কৰিছে, এই কথাটো তেখেতে বক্তব্য দাঙি ধৰিছে। গতিকে যিসকল শিক্ষাগুৰুৱে টিউটৰ হিচাপে কাম কৰি আছে তেওঁলোকে তেওঁলোকৰ যদি আমাৰ যিখিনি শিক্ষক হোৱাৰ কাৰণে যিখন আইন আছিল আইনৰ লগত জড়িত যিখিনি কোৱালিফিকেশ্যন আছিল সেইখিনি যদি আয়ত্ত কৰিব পাৰে তেওঁলোকৰ কাৰণে ৱেল এণ্ড গুড, তেওঁলোকে ৰেগুলাৰ টিচাৰ হ'ব পাৰিব। আৰু যিসকলে সেইখিনি আয়ত্ত কৰিব নোৱাৰে তেওঁলোকৰ বৰ্তমান যি 12,000 বা 10,000 এনেকুৱা ধৰণৰ দৰমহা পাই আছে তাৰ পৰিৱৰ্তে তেওঁলোকৰ দৰমহা বৃদ্ধি হ'ব। গতিকে আমি 1 অক্টোবৰ তাৰিখলৈকে ৱেইট কৰিব লাগিব। 1 অক্টোবৰ তাৰিখৰ পিছত নিশ্চয় ইয়াক লৈ এই নিৰ্দিষ্ট নিৰ্দেশনা আহিব আৰু আমি সেই সময়ত আপোনালোকক পুনৰ কথাখিনি জনাবৰ কাৰণে চেষ্টা কৰিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ইমান মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।